সমস্যা মানে আপোনালোকে দেখিছে আমাৰ বৃহত্তৰ এই ৰাইজৰ ইয়াত কৃষিভূমি আছে এইখিনি ONGCয়ে কি কৰিছে ONGC বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে লগ খাই তেওঁলোকৰ নিজৰ মইমতালিত ইয়াত যি মন যায় তাকে কৰি আছে ৰাইজৰ কথা কোনো চিন্তা কৰা নাই আৰু ONGC বিষয়া এনেকৈ নিকৃষ্ট কাম কৰিছে তেওঁলোকে ONGC বিষয়াসকলে আহি ইয়াত তদাৰক কৰিবহি লাগে ৰাস্তাটো কেনেকৈ বনিছে ৰাইজৰ কি কি সমস্যা হ'ব ইয়াত ৰাইজৰ সমস্যাখিনি কেনেকৈ দূৰ কৰিব পৰা যায় কিন্তু সেইখিনি একো ইয়াত পদক্ষেপ লোৱা দেখা নাই বৰঞ্চ ঠিকাদাৰক ইয়াত নিজৰ মইমতালিত কাম কৰিবলৈ দিছে তেওঁলোকে কাম কৰিবলৈ দি ইয়াত মানে ৰাস্তা বোলে যি হয় মই তেওঁলোকৰ নিজৰ মতে হওক কালভাৰ্ট যিবোৰ বহাইছে আপোনালোকে দেখিছে কালভাৰ্ট বহাব লাগে যিটো চিষ্টেমত তাই এনেকৈ নাইব তাইক মাটিতে লু এটা খান্দি লৈছে তাত কালভাৰ্টকেইটা বহাই দিছে তাৰ ওপৰত মাটি জাপি দিছে তেনেকৈ হ'লেতো এইটো ৰাস্তাও বৰবাদ হ'ব উইথ ONGC লোকচান হ'ব এতিয়া বহিয়া যিকেইটা হেৰি আপোনাৰ হেৰি ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰী তেওঁলোকে ONGCক লোকচান কৰি কি কাম কৰিব বিচাৰিছে এইটো এটা গভীৰ ষড়যন্ত্ৰৰ মানে গোন্ধ পাইছো কি যেহেতু ONGC যদি প্ৰফিটৰ কাৰণে কাম কৰিবলগীয়া হয় তেতিয়া নিশ্চয় ONGC বিষয়া কৰ্মচাৰীসকলে ইয়াত তৰা কৰি থাকিব লাগে ঠিকাদাৰে কি কাম কৰিছে কি কাম নাই কৰা কিন্তু ONGC কোনো বিষয়া কৰ্মচাৰী ইয়াত তৰা কৰাহি নাই ঠিকাদাৰক দি দিছে যাতে ONGC লোকচান হৈ ইয়াৰ পৰা এইটো যিকোনো ধৰণৰ ক্ষতি হৈছে সমস্যাটো মানে এনেকুৱা আমিতো ONGC এটা তেলখাত বহিছে আমি ভাল পাইছো বেয়া পোৱা নাই কিন্তু মেইন সমস্যাটো হৈছে আমাৰ ৰংচাই যিখন ঐতিহাসিক বিলৰ এইটো সংযোগী নলা আপোনালোকে ইতিমধ্যে ভিডিঅ' কৰিছে সংযোগী নলাটোৰ মেইন যিটো নলা ঐতিহাসিক নলাটোৰ যিটো ওপৰেদি ৰাস্তা গৈছে ৰাস্তাটোৰ ওপৰত সম্পূৰ্ণ মাটি পেলাই বন্ধ কৰি দিয়া আছে এটা চাইডে পানী যাব পৰা নাই এটা চাইডে সম্পূৰ্ণ খেতিপথাৰত পানী জমা হৈ আছে আমাৰ মেইন দাবীটো হৈছে যে ইয়াত কালভাৰ্ট নহয় ইয়াত এটা পুল দি এখন দলং দি সম্পূৰ্ণ নলাটো খুলি দিয়া যাতে পানীটো অহা যোৱা কৰিব পাৰে ইয়াত মাছৰ বিচৰণথলী হয় এইটো বন্ধ কৰি দিছে আৰু নলা দিব লাগে মেইন যিটো খাৱৈত নি তেওঁলোকে আগত দিছে পুলটোত কি কৰিছে তেওঁলোকে মাটিৰ ওপৰতে পুলটো জাপি মাটিখিনি জাপি থৈ দিছে মুঠতে এনে কৰিব লাগে কাৰণে কৰিছে মানে যিটোৱে আমাৰ এই বৃহত্তৰ দিচামুখ এলেকা লাপাইগাঁও চুমনি জেলগাঁও এই এলেকাটো মানুহখিনি বিস্তৰ ক্ষতিসাধন হ'ব আমি এটাই দাবী উত্থাপন কৰিছোঁ আজি যে তেওঁলোকে অতি কম সময়ৰ ভিতৰতে এই মাটিখিনি উঠাই পানী যাব পৰা ব্যৱস্থা কৰক ইয়াৰ এখন দলং ব্যৱস্থা কৰক নহ'লে কিন্তু সম্পূৰ্ণ বৃহত্তৰ দিচামুখৰ ৰাইজে ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব তেতিয়া কিন্তু প্ৰশাসন বা ONGC কৰ্তৃপক্ষই আমাক দোষাৰোপ কৰিলে নহ'ব সমস্যা মানে আপোনালোকে দেখিছে আমাৰ বৃহত্তৰ এই ৰাইজৰ ইয়াত কৃষিভূমি আছে এইখিনি ONGCয়ে কি কৰিছে ONGC বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰে লগ খাই তেওঁলোকৰ নিজৰ মইমতালিত ইয়াত যি মন যায় তাকে কৰি আছে ৰাইজৰ কথা কোনো চিন্তা কৰা নাই আৰু ONGC বিষয়া এনেকৈ নিকৃষ্ট কাম কৰিছে তেওঁলোকে ONGC বিষয়াসকলে আহি ইয়াত তদাৰক কৰিবহি লাগে ৰাস্তাটো কেনেকৈ বনিছে ৰাইজৰ কি কি সমস্যা হ'ব ইয়াত ৰাইজৰ সমস্যাখিনি কেনেকৈ দূৰ কৰিব পৰা যায় কিন্তু সেইখিনি একো ইয়াত পদক্ষেপ লোৱা দেখা নাই বৰঞ্চ ঠিকাদাৰক ইয়াত নিজৰ মইমতালিত কাম কৰিবলৈ দিছে তেওঁলোকে কাম কৰিবলৈ দি ইয়াত মানে ৰাস্তা বোলে যি হয় মই তেওঁলোকৰ নিজৰ মতে হওক কালভাৰ্ট যিবোৰ বহাইছে আপোনালোকে দেখিছে কালভাৰ্ট বহাব লাগে যিটো চিষ্টেমত তাই এনেকৈ নাইব তাইক মাটিতে লু এটা খান্দি লৈছে তাত কালভাৰ্টকেইটা বহাই দিছে তাৰ ওপৰত মাটি জাপি দিছে তেনেকৈ হ'লেতো এইটো ৰাস্তাও বৰবাদ হ'ব উইথ ONGC লোকচান হ'ব এতিয়া বহিয়া যিকেইটা হেৰি আপোনাৰ হেৰি ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰী তেওঁলোকে ONGCক লোকচান কৰি কি কাম কৰিব বিচাৰিছে এইটো এটা গভীৰ ষড়যন্ত্ৰৰ মানে গোন্ধ পাইছো কি যেহেতু ONGC যদি প্ৰফিটৰ কাৰণে কাম কৰিবলগীয়া হয় তেতিয়া নিশ্চয় ONGC বিষয়া কৰ্মচাৰীসকলে ইয়াত তৰা কৰি থাকিব লাগে ঠিকাদাৰে কি কাম কৰিছে কি কাম নাই কৰা কিন্তু ONGC কোনো বিষয়া কৰ্মচাৰী ইয়াত তৰা কৰাহি নাই ঠিকাদাৰক দি দিছে যাতে ONGC লোকচান হৈ ইয়াৰ পৰা এইটো যিকোনো ধৰণৰ ক্ষতি হৈছে সমস্যাটো মানে এনেকুৱা আমিতো ONGC এটা তেলখাত বহিছে আমি ভাল পাইছো বেয়া পোৱা নাই কিন্তু মেইন সমস্যাটো হৈছে আমাৰ ৰংচাই যিখন ঐতিহাসিক বিলৰ এইটো সংযোগী নলা আপোনালোকে ইতিমধ্যে ভিডিঅ' কৰিছে সংযোগী নলাটোৰ মেইন যিটো নলা ঐতিহাসিক নলাটোৰ যিটো ওপৰেদি ৰাস্তা গৈছে ৰাস্তাটোৰ ওপৰত সম্পূৰ্ণ মাটি পেলাই বন্ধ কৰি দিয়া আছে এটা চাইডে পানী যাব পৰা নাই এটা চাইডে সম্পূৰ্ণ খেতিপথাৰত পানী জমা হৈ আছে আমাৰ মেইন দাবীটো হৈছে যে ইয়াত কালভাৰ্ট নহয় ইয়াত এটা পুল দি এখন দলং দি সম্পূৰ্ণ নলাটো খুলি দিয়া যাতে পানীটো অহা যোৱা কৰিব পাৰে ইয়াত মাছৰ বিচৰণথলী হয় এইটো বন্ধ কৰি দিছে আৰু নলা দিব লাগে মেইন যিটো খাৱৈত নি তেওঁলোকে আগত দিছে পুলটোত কি কৰিছে তেওঁলোকে মাটিৰ ওপৰতে পুলটো জাপি মাটিখিনি জাপি থৈ দিছে মুঠতে এনে কৰিব লাগে কাৰণে কৰিছে মানে যিটোৱে আমাৰ এই বৃহত্তৰ দিচামুখ এলেকা লাপাইগাঁও চুমনি জেলগাঁও এই এলেকাটো মানুহখিনি বিস্তৰ ক্ষতিসাধন হ'ব আমি এটাই দাবী উত্থাপন কৰিছোঁ আজি যে তেওঁলোকে অতি কম সময়ৰ ভিতৰতে এই মাটিখিনি উঠাই পানী যাব পৰা ব্যৱস্থা কৰক ইয়াৰ এখন দলং ব্যৱস্থা কৰক নহ'লে কিন্তু সম্পূৰ্ণ বৃহত্তৰ দিচামুখৰ ৰাইজে ডাঙৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব তেতিয়া কিন্তু প্ৰশাসন বা ONGC কৰ্তৃপক্ষই আমাক দোষাৰোপ কৰিলে নহ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত